ইফালে চিপাঝাৰত পুৱতি নিশা অহা ধুমুহাৰ বিস্তৰ ক্ষতি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰিছে প্ৰকাণ্ড গছ উভালি পৰিল বিদ্যুতৰ খুঁটা ফলত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা আমি দৃশ্যাংশ দেখুৱাইছো পুৱতি নিশা অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলতে এনেধৰণে আসলতে উভালি পৰিছে ৰাস্তাত প্ৰকাণ্ড গছ ধুমুহাৰ ফলত ভিন্ন প্ৰান্তত ভাঙি তছনছ হৈছে বাসগৃহসমূহ যাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চিপাঝাৰতো পুৱতি নিশা অহা ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হৈছে অঞ্চলটোত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে উভালি পৰিছে প্ৰকাণ্ড গছ আৰু গছ উভালি পৰাৰ ফলতে বিদ্যুতৰ খুঁটা বাগৰি পৰিছে যাৰ ফলত ব্যাহত হৈ পৰিছে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু এনে ধৰণে আহি আসলতে তাৎক্ষণিকভাৱে গছসমূহ কাটি সেই স্থান মুকলি কৰিছে যাতায়াতৰ ব্যৱস্থা সুচল কৰিবৰ বাবে আৰু যেটো সমগ্ৰ ৰাজ্যতে ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱাৰ সমান্তৰালকৈ চিপাঝাৰতো বাসগৃহসমূহ ভাঙি তছনছ হৈ পৰাৰ সমান্তৰালকৈ এনে ধৰণে গছ-গছনি প্ৰকাণ্ড গছ-গছনি বাগৰি পৰিছে ৰাজপথত নিশা অহা যেটো পচন্দ ধুমুহা আহিলে ইয়াত আমাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত যিমান গাঁও আছে বা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো মানে বতাহৰ ফলত যিমান ডাঙৰ গছ আছে সব উঘালি পৰিছে যাৰ ফলত যানজঁটৰ সৃষ্টি হৈছে আৰু আমাৰ প্ৰশাসনৰ পৰা মানুহে বিভিন্ন ঠাইত কাম কৰি আছে মই DDRFৰ হয় দৰং DDRFৰ মও বিভিন্ন ঠাইত গলো ৰাতিপুৱা মানে এঘৰ মানুহৰ ঘৰৰ ওপৰত নাৰিকল পৰিছিলে ঘৰটো ভাঙি গৈছে মই তাতে কৰি কিনে মই জাষ্ট ৰাস্তাটো ক'ত জাম হৈ আছে মই তাকে খবৰ ল'ব আহিছো ইফালে চিপাঝাৰত পুৱতি নিশা অহা ধুমুহাৰ বিস্তৰ ক্ষতি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰিছে প্ৰকাণ্ড গছ উভালি পৰিল বিদ্যুতৰ খুঁটা ফলত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা আমি দৃশ্যাংশ দেখুৱাইছো পুৱতি নিশা অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলতে এনেধৰণে আসলতে উভালি পৰিছে ৰাস্তাত প্ৰকাণ্ড গছ ধুমুহাৰ ফলত ভিন্ন প্ৰান্তত ভাঙি তছনছ হৈছে বাসগৃহসমূহ যাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চিপাঝাৰতো পুৱতি নিশা অহা ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হৈছে অঞ্চলটোত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে উভালি পৰিছে প্ৰকাণ্ড গছ আৰু গছ উভালি পৰাৰ ফলতে বিদ্যুতৰ খুঁটা বাগৰি পৰিছে যাৰ ফলত ব্যাহত হৈ পৰিছে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু এনে ধৰণে আহি আসলতে তাৎক্ষণিকভাৱে গছসমূহ কাটি সেই স্থান মুকলি কৰিছে যাতায়াতৰ ব্যৱস্থা সুচল কৰিবৰ বাবে আৰু যেটো সমগ্ৰ ৰাজ্যতে ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱাৰ সমান্তৰালকৈ চিপাঝাৰতো বাসগৃহসমূহ ভাঙি তছনছ হৈ পৰাৰ সমান্তৰালকৈ এনে ধৰণে গছ-গছনি প্ৰকাণ্ড গছ-গছনি বাগৰি পৰিছে ৰাজপথত নিশা অহা যেটো পচন্দ ধুমুহা আহিলে ইয়াত আমাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত যিমান গাঁও আছে বা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো মানে বতাহৰ ফলত যিমান ডাঙৰ গছ আছে সব উঘালি পৰিছে যাৰ ফলত যানজঁটৰ সৃষ্টি হৈছে আৰু আমাৰ প্ৰশাসনৰ পৰা মানুহে বিভিন্ন ঠাইত কাম কৰি আছে মই DDRFৰ হয় দৰং DDRFৰ মও বিভিন্ন ঠাইত গলো ৰাতিপুৱা মানে এঘৰ মানুহৰ ঘৰৰ ওপৰত নাৰিকল পৰিছিলে ঘৰটো ভাঙি গৈছে মই তাতে কৰি কিনে মই জাষ্ট ৰাস্তাটো ক'ত জাম হৈ আছে মই তাকে খবৰ ল'ব আহিছো NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা